আজি আমি এটো ভিডিওত আলোচনা কৰিম নেৰেশন তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিমান প্ৰিভিয়াস ইয়াৰত যিমানবোৰ কোৱেশ্চন আহিছে 1996 চনৰ পৰা 2024 চনলৈ গুটেই প্ৰশ্ন সম্পৰ্কে আমি আজি আলোচনা কৰিম তো তোমালোকে নিশ্চয় এটো ভিডিও চালে উপকৃত হবা আৰু প্ৰতিজন ষ্টুডেন্টৰ কাৰণে ইম্পৰ্টেন্ট হয় ক্লাস 10 ৰ 9 ৰো হয় তো তোমালোকে মই আশা কৰো তোমালোকে চাই যাবা আৰু ইয়াৰ আগৰ ভিডিওত মই টেন্স কাৰেক্ট টেন্স সম্পৰ্কে আলোচনা কৰিছিলো যদি চোৱা নাই চাই লবা তো ইয়াত চোৱা SSLC exam 1996 ত কি আহিছিলে ফাৰ্স্ট দুটা সেন্টেন্স আহিছিলে এটা হৈছে হি সেড টু মি তেও মোক কলে হোয়ার ইজ ইওর বুক তোমার কিতাপখন কত মানে তোমাক প্ৰশ্ন কৰিছে এটো আমি গম পাইছো এটো হৈছে আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স তো তোমালোকে জানা নেৰেশনত পাঁচ ধৰণৰ সেন্টেন্স আছে অ্যাসাৰ্টিভ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স অপটাৰেটিভ সেন্টেন্স এন্ড এক্সক্লেমেটৰী সেন্টেন্স তো এটো আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স কাৰণ লাষ্টত প্ৰশ্নবোধক চিন আছে আৰু ডব্লিউ হিচাপে স্টাৰ্ট হৈছে তো তোমালোকে নিশ্চয় বুজি পাইছা বস্তুটো এতিয়া আমি ইয়াৰ আনসাৰটো কৰিবলৈ গলে মনত ৰাখিবা ইন্টাৰোগেটিভ সেন্টেন্স হলে সেড টু খলনি সদায় আস্কড হ'ব তেতিয়া ইয়াতে লিখিব লাগিব হি আস্কড মি তেও মোক খুদিলে ইয়াতে যদি WH কোৱেশ্চন থাকে তেতিয়া কমা উঠি গলে এটো একলক হৈ যাব হোয়ার মাই বুক ওয়াজ ইয়াতে আছিল প্ৰেজেন্ট ইনডিফিনিট টু পাস্ট ইনডিফিনিট হ'ব পাস্ট ইনডিফিনিট হলে ইজ টু কি হৈ যাব ওয়াজ হৈ যাব আৰু হোয়ার টু একলগে লাগি যাব ইয়াত কৈছে তোমাৰ কিতাপ এতিয়া মোক কৈছে যেহেতু ইয়াতে মই ক'ব লাগিব মাই বুক মোৰ কিতাপ তো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ সেন্টেন্সটো চাই লোৱা I replied that I had lost that তেতিয়া ইয়াতে কৈছে ইয়াতে উত্তৰ মানে মই উত্তৰ দিছিলো যে মই হেতু হেৰুৱাইছিলো বা হেৰুৱালো তে এটো আমি এতিয়া চাব লাগিব কোড কৰিব পৰা যায় এটো আমাৰ অ্যাসাৰ্টিভ সেন্টেন্স হয় যেহেতু ইয়াতে ডেট আছে আৰু এটো আমাৰ ইনডাইৰেক্ট নেৰেশন হয় তো এটো ডাইৰেক্ট নেৰেশনলৈ কনভাৰ্ট কৰিব লাগিব তো I replied ৰ জায়গাত said দিব পাৰো I said ডেট টু উঠাই দিলে কমা আৰু ঊৰ্ধ্ব কমা আহিব তো ইয়াতে ঊৰ্ধ্ব কমা আহিছে তো ইয়াতে I টু I হৈ থাকিব কিয় ময়ে কৈছিলো তেতিয়া I টু pronoun change নহয় I হৈ থাকিব এটো I had lost that এটো আছে past perfect tense had আছে আৰু ভাৰ্বৰ past participle form আছে তো past perfect tense টো আমাৰ present perfect হ'ব present perfect হলে কি হ'ব I have lost that থাকিলে কি হৈ যাব it হৈ যাব মনত ৰাখিবা it থাকিলে that হয় that থাকিলে it হৈ যাব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ সেন্টেন্স কিটা চোৱা আমি 1997 ৰ টু চাও দুটা সেন্টেন্স আহিছিলে হি সেড টু মি তেও মোক কলে I know you মই তোমাক চিনি পাও তো এটো আমি চালে অ্যাসাৰ্টিভ সেন্টেন্স হ'ব কাৰণ ইয়াতে সেড টু আছে আৰু লাষ্টত ফুল স্টপ আছে সাবজেক্টেৰে স্টাৰ্ট হৈছে তো এটো ধৰিব পাৰিছে অ্যাসাৰ্টিভ সেন্টেন্স তো অ্যাসাৰ্টিভ সেন্টেন্স হলে সেড টু খলনি আমি told বহাব পাৰো হি told me কমা উঠাই দিলে that হ'ব আৰু হি মোক কৈছে হেতু কাৰণে হি হৈ যাব I টু কি হৈ যাব হি হৈ যাব আৰু এটো প্ৰেজেন্ট ইনডিফিনিট তো পাস্ট ইনডিফিনিট হ'ব তেতিয়া নো টু নিউ হ'ব তো ভাৰ্ব পাস্ট ফৰ্ম হ'ব আৰু ইউ টু কি হৈ যাব মি হৈ যাব তো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ সেন্টেন্সটো চোৱা এটো একদম সহজ আছিল ইয়াৰ আগৰটো কৈছে হি asked me if I could help him তো ইয়াত কৈছে তেও মোক খুদিলে যে মই তেও সহায় কৰিব পাৰিম নেকি এতিয়া আমি যদি এটো আমাৰ ডাইৰেক্ট এটো ইনডাইৰেক্ট নেৰেশন আছে আমি ডাইৰেক্ট নেৰেশনলৈ নিলে কি হ'ব এটো হেতু ইন্টাৰোগেটিভ হ'ব কেনেকৈ আমি গম পালো ইয়াতে কমা উঠাই দিলে ইফ আছে আৰু ইয়াতে asked আছে তো এতিয়া আমি এটোৰ পৰা আমি গম পাইছো তেতিয়া হি asked me জাগাত হি said to me লিখিম আৰু ঊৰ্ধ্ব কমা উঠাই দিলে সৰি ইফ উঠাই দিলে কমা আহিব ঊৰ্ধ্ব কমা আহিব আৰু আমি জানো যে ইন্টাৰোগেটিভ হলে মানে অক্সিলিয়াৰী ভাৰ্ব থাকিলে হেতু আগত আহিব তো কুড টু ক্যান হৈ যাব আৰু এটো ইয়াতে মোক কৈছিলে তে I টু ইউ হৈ যাব হেল্প আৰু হিম হলে হিমৰ জাগাত কি হৈ যাব pronoun টু মি হৈ যাব ক্যান ইউ হেল্প মি তো এটো লাষ্টত প্ৰশ্নবোধক চিন দিব লাগিব ইন্টাৰোগেটিভ হয় যেহেতু ইয়াৰ আগৰটো তোমালোকে চাব পাৰা SSLC exam 1998 ত কি আহিছিলে অৰুণ said অৰুণে কৈছিল I do not know this boy অৰুণে কৈছিল মই এই লৰাজনক চিনি নাপাও তো এটো হৈছে অ্যাসাৰ্টিভ সেন্টেন্স দেখা গৈ আছে তো অ্যাসাৰ্টিভ সেন্টেন্স হলে কেনেকৈ হ'ব তো তোমালোকে জানা যে অ্যাসাৰ্টিভ সেন্টেন্সত ইয়া সেড থাকিলে সেড বহালে হ'ব অৰুণ said কমা উঠাই দিলে কি হৈ যাব that হৈ যাব তো এটো অৰুণে যেহেতু কৈছে তেতিয়া I টু কি হ'ব হি হ'ব অৰুণ যেহেতু লৰা হয় এটো হি হ'ব পিছত এটো প্ৰেজেন্ট ইনডিফিনিট হলে বিকাম পাস্ট ইনডিফিনিট হ'ব তো ডু টু কি হৈ যাব ডিড হৈ যাব ভাৰ্ব পাস্ট ফৰ্ম ডিড নট নো দিস বয় থাকিলে ডেট বয় হ'ব দিস থাকিলে ডেট হয় মনত ৰাখিবা ইট থাকিলেও ডেট হয় তো বিলাক বস্তু তোমালোকে মনত ৰাখিব লাগিব তো এটা এই সেন্টেন্সটো চাই গলে বহুতবোৰ তোমালোকে খলনি পাবা বহুত নতুন নতুন নিয়ম পাই যাবা তো এইকিটা যদি তোমালোকে ভালকে মন দি চোৱা আৰু মনত ৰাখিব চেষ্টা কৰা তেতিয়া যিকোনো নেৰেশন নাহক কিয় তোমালোকে পাৰিবা তো ইয়াৰ পিছৰ সেন্টেন্সটো তোমালোকে চাব চেষ্টা কৰা I asked the boy if he had answered all the question ইয়াতে মই লৰাজনক খুদিছিলো যে
তেও গোটেই প্ৰশ্নৰ উত্তৰ দিলে নেকি তো ইয়াতে ইন্টাৰোগেটিভ সেন্টেন্স হ'ব দেখাই পাই আছা কাৰণ ইয়াতে ইফ আছে আৰু আস্কড আছে তেতিয়া এই আস্কডৰ জায়গাত সেড টু হ'ব তেতিয়া আই সেড টু দা বয় তেতিয়া ইয়াতে তোমাৰ ইফ টু উঠাই দিলে উদ্ধকমা আহিব উদ্ধকমা আহাৰ পিছে এটো তোমালোকে চাব পাৰা হি হ্যাড আনসাৰ্ড অল দা কোৱেশ্চন এটো পাস্ট পারফেক্ট টেন্সত আছে তো পাস্ট পারফেক্ট টেন্স হলে বিকাম পাস্ট ইনডিফিনিট হ'ব তো পাস্ট ইনডিফিনিট হ'বলগীয়া হলে কি হ'ব ইয়াতে অক্সিলিয়াৰি ভার্ব যেহেতু নাই তো আৰু পাস্ট ইনডিফিনিট টেন্সত বি ভার্ব নাই তেতিয়া আমাৰ ডু ডিড ডৰ ব্যৱহাৰ ইউজ কৰিব লাগিব তো ইয়াতে ডিড আহিব ডিড আৰু ইয়াতে লৰাজনক কৈছিল বুলি এতিয়া লৰাজনক কলে ইয়াতে হি টু কি হৈ যাব ইউ হৈ যাব ইউ তেতিয়া ডিড ইউ আনসাৰ এটো ভাৰ্বৰ তোমাৰ প্ৰেজেন্ট ফৰ্ম হৈ যাব কাৰণ ইয়াতে ডিড ইউজ কৰাৰ পিছত আৰু ভাৰ্বৰ পাস্ট ফৰ্ম নহয় অল দা কোৱেশ্চন আৰু লাষ্টত প্ৰশ্নবোধক চিন হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা এছএছএলসি এক্সাম 1999 তো 1999 ত কি আহিছিল I made some money yesterday অনিল সেট তে অনিলে কৈছে কালি অলপ টকা উপাৰ্জন কৰিলো জুৱা কালি আৰু yesterday কথা কৈছে তো এটো তোমালোকে দেখাই পাইছা এটো অ্যাসাৰ্টিভ সেন্টেন্স হয় কাৰণ ইয়াতে লাষ্টত ফুল স্টপ আছে আৰু এটো অনিলে কৈছে ইয়াতে প্ৰশ্নবোধক চিন নাই আৰু সাবজেক্ট আছে তেতিয়া তোমাৰ এটো কেনে কৰিব লাগিব অনিল সেট কমা উঠাই দিলে ডেট আহিব আৰু অনিলে যেহেতু কৈছে তেতিয়া আই টু কি হৈ যাব হি হৈ যাব তো এটো তোমালোকে দেখাই পাইছা এটো পাস্ট ইনডিফিনিট টেন্স yesterday আছে আৰু ভাৰ্বৰ পাস্ট ফৰ্ম আছে তো পাস্ট ইনডিফিনিট বিকাম পাস্ট পারফেক্ট তো পাস্ট পারফেক্ট হলে হিৰ লগত কি আহি যাব হেড আহি যাব মেট টু মেট হ'ব সাম মানি দা ডে বিফোর yesterday থাকিলে দা ডে বিফোর হয় বা দা প্ৰিভিয়াস ডে হয় ইয়াতে দা ডে বিফোর হৈছে তো তোমালোকে মনত ৰাখিবা ইয়াৰ আগৰ সেন্টেন্সটো চাব পাৰা Raju told me that he would meet me the next day তো এটো ইনডাইরেক্ট নেশন হয় দেখাই গৈ আছে টোল্ড আছে আৰু ডেট আছে তো এটো অ্যাসাৰ্টিভ সেন্টেন্স হয় তো এটো কেনেকৈ কৰিবা ৰাজু টোল্ডৰ জায়গাত কি হ'ব সেড টু মি হ'ব কমা উঠাই ডেট উঠাই দিলে কমা হৈ যাব ইয়াতে ডেট উঠাই দিলে কমা হৈ যাব তো ইয়াতে চাব পাৰা এটো ফিউচাৰ ইনডিফিনিট টেন্স হয় কাৰণ দা নেক্সট ডে আছে দা নেক্সট ডে কিহৰ বিপৰীতে হয় টুমৰো থাকিলে হয় আৰু তোমাৰ উড আছে তেতিয়া এটো ফিউচাৰ ইনডিফিনিট হয় তো ফিউচাৰ ইনডিফিনিট হলে ৰাজুৱে মোক কৈছিল হি তো এতিয়া ৰাজু সেড টু মি আই হৈ যাব হিটু কি হৈ যাব আই হৈ যাব এটো ইনডাইরেক্ট নেশনত হি আছিল ডাইরেক্ট নেশন হলে আই হৈ যাব তো আইৰ লগত আমি জানো শেল হয় শুটৰ বিপৰীতে শেল হ'ব মানে উড আছিল উডৰ বিপৰীতে উইল হ'ব লাগিছিল কিন্তু ইয়াত আই হোৱাৰ কাৰণে শেল হ'ব তাৰ পিছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম মিট এটো মিটু কি হৈ যাব ইউ হৈ যাব ইয়াৰ টু ইয়া দা নেক্সট ডে টু টুমৰো এছএছএলসি এক্সাম 2000 ত কি আহিছিল সোৱা অনিতা সেড টু ৰবি প্লিজ লেন্ড মি ইউৰ পেন তো ইয়াতে তোমালোকে চাব পাৰা অনিতাই কাক কৈছিল ৰবিক কৈছিল ৰবিক কলে প্লিজ লেন্ড মি ইউৰ পেন মানে হেতু অনুগ্ৰহ কৰি তোমাৰ কলমটো মোক দিয়া তো এটো আমাৰ কি হ'ব ইম্পাৰেটিভ সেন্টেন্স হ'ব কাৰণ ইয়াতে প্লিজ ইউজ কৰিছে তো তোমালোকে দেখাই পাইছা এটো অনুগ্ৰহ কৰি বুলি কৈছে তো এটো তোমাৰ কি হ'ব ইম্পাৰেটিভ সেন্টেন্সত মনত ৰাখিবা সেটটো খলনি কি হয় ৰিকুৱেষ্ট হ'ব বা এডভাইস বা অৰ্ডাৰ হ'ব মানে সেন্টেন্সৰ টাকচাৰ চাই কেনে আমি ক'ব লাগিব অৰ্থ চাই কেনে তো ইয়াতে প্লিজ বুলি কোৱাৰ কাৰণে ৰিকুৱেষ্ট হ'ব তো অনিতা ৰিকুৱেষ্ট ৰবি পিছত ওই কমা উঠালে ঊৰ্ধ্ব কমা উঠালে টু হ'ব যেনেকুৱাকে এছাৰেটিভ সেন্টেন্সত ডেট হয় ইন্টাৰোগেটিভ সেন্টেন্সত ইফ হয় এনেকুৱাকে ইম্পাৰেটিভ সেন্টেন্সত টু হ'ব তো এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা তাৰ পিছে ল্যান্ড ইয়াতে মাই মি ইউৰ পেন আছিল ইয়াতে হ'ব হার হিজ পেন যেহেতু সোৱালিয়ে কৈছিল তেতিয়া মিটু কি হৈ যাব হার হৈ যাব যেহেতু ৰবিক কৈছিল লৰা আছিল ৰবিৰ লৰা আছিল তেতিয়া এই ইউৰটো মানে ৰবিক বুজাইছিল ইউৰ দি কেনে তো ইয়াতে হিজ হৈ যাব লৰা হোৱাৰ কাৰণে হিজ পেন তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰটো সোৱা দা বয় টোল্ড মি দ্যাট হিজ ফাদাৰ উড মিট মি সুন তেতিয়া ইয়াতে যেহেতু তোমালোকে দেখাই পাইছা ডেট আছে আৰু এটো ইনডাইৰেক্ট নেশন আছে এটো ডাইৰেক্ট কৰিব লগিয়া হলে দা বয় সেড টু মি হ'ব আৰু কমা উঠাই ডেট উঠাই দিলে কমা হৈ যাব ইয়াতে কৈছে হিজ ফাদাৰ আৰু যেতিয়া লৰাজনে মোক ক'ব তেতিয়া ক'ব মাই ফাদাৰ উইল মিট ইউ সুন মানে মোৰ দেউতা আপোনাৰ লগত সোনকালে লগ কৰিব এনেকুৱাকে কোৱা হৈছে তো এটো তোমালোকে গম পাইছাই ইয়াৰ আগত চোৱা সো সোৱা 2001 চনত কি আহিছিল হি সেড টু মি লেন্ড মি ইউৰ বুক ফৰ টুডে তেতিয়া তোমালোকে ইয়াতে দেখাই পাইছা এটো কোন টেন্সত হ'ব এটো ইম্পাৰেটিভ সেন্টেন্স হয় সো ইয়াতে ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে কি হ'ব ইয়াতে হ'ব হি ৰিকুৱেষ্ট মি কমা উঠাই দিলে টু হ'ব ল্যান্ড মি ইয়াতে মি টু হিম হৈ যাব কাৰণ হি মোক কৈছে হি মানে এজন লৰা বুজাইছে তো ইয়াৰ ক্ষেত্ৰত কি হৈ যাব হিম হৈ যাব তো ইউৰ বুক মানে মাই বুক হ'ব
ফৰ ইয়াৰ টু ডে থাকিলে কি হ'ব ডেড ডে হ'ব আৰু এইটো ইম্পাৰেটিভ সেন্টেন্স হয় তো ইয়াৰ পিছতে তোমালোকে ইয়াতে চাব পাৰা ইয়াৰ পিছৰটো কি কৈছে হি সেড টু মি তেও মোক ক'লে ইউ উইল বি ট্ৰাইড বিফোৰ ইউ এৰাইভ তো ইয়াতে তোমালোকে চাব পাৰা এইটো এছাৰ্টিভ সেন্টেন্স হয় কিয় ইউ আছে আৰু লাষ্টত ফুল ষ্টপ আছে তো এছাৰ্টিভ সেন্টেন্স হলে সেড টু খলনি কি হ'ব টোল্ড হ'ব ইয়াতে চাই যাবা তোমালোকে ভালকে হি সেড টু মিৰ জেগাত হি টোল্ড মি হ'ব কমা উঠাই দিলে ডেট হ'ব তো ইউ টু কি হৈ যাব হি মোক কৈছিলে ইউ টু আই হৈ যাব আই উইল টু কি হৈ যাব উড বি ট্ৰাইড বিফোৰ আই এৰাইভ তো ইয়াতে কৈছে ৰাম 3 নম্বৰ কোৱেশ্চনটো ৰাম আস্কড মি ইফ আই হ্যাড এ কাৰ তো এই সেন্টেন্সটো অলপ বুজিবলগীয়া হয় ইয়াতে এটো ইন্টাৰোগেটিভ সেন্টেন্স তো ইন্টাৰোগেটিভ সেন্টেন্স হলে ৰাম সেড টুৰ জেগা ৰাম আস্কডৰ জেগাত সেড টু আহিব ৰাম সেড টু মি ইফ উঠাই দিলে তোমাৰ ঊৰ্ধ্বকমা হ'ব আৰু আই হ্যাড এ কাৰ এটো পাষ্ট ইনডিফিনিট টেন্স হয় তো ইয়াতে হ্যাড চাই কেনে যদি আমি পাষ্ট পারফেক্ট কও নহব এটো হ্যাড টু মেইন ভার্ব হিচাপে ব্যৱহাৰ হৈছে আৰু হ্যাড টু হ্যাভৰ পাষ্ট ফৰ্ম তো ইয়াতে এটো পাষ্ট ইনডিফিনিট বিকাম প্ৰেজেন্ট ইনডিফিনিট তো প্ৰেজেন্ট ইনডিফিনিট হ'বলগীয়া হলে ডু ইউজ হ'ব কাৰণ ইয়াতে অক্সিলিয়াৰী ভার্ব নাই তো ডু ইউ আৰু হ্যাভৰ প্ৰেজেন্ট ফৰ্ম হৈ যাব হেডৰ প্ৰেজেন্ট ফৰ্ম হ'ব হ্যাভ এ কাৰ তো প্ৰশ্নবোধক চিনিব নিশ্চয় বুজি পাইছা এটো কনফিউজন নহবা ইয়াৰ আগৰ সেন্টেন্সটো চাই লোৱা The old man wished that I might be happy. তো ইয়াতে might আছে আৰু wished কৰিছে তো তোমালোকে নিশ্চয় বুজি পাইছা এটো অপটাৰটিভ সেন্টেন্স হয় আৰু অপটাৰটিভ সেন্টেন্স হলে ইয়াতে কি হ'ব the old man wished-ৰ জাগাত said হ'ব আৰু কমা that উঠাই দিলে কমা হ'ব ঊৰ্ধ্বকমা হ'ব ইয়াতে might to may হৈ যাব may to আগত আহিব may I to ইয়াতে কি the old man মানুহজনে কৈছিলে তো I to কি হৈ যাব you হৈ যাব you be happy তো মনত ৰাখিবা এই সেন্টেন্সটো খালি মাইটৰ বিপৰীতে মাইটটো মে হৈ যাব আৰু কমা উঠাই দিলে তোমাৰ ডেটৰ বিপৰীতে মানে ঊৰ্ধ্বকমা হ'ব ডেটৰ বিপৰীতে এখিনি আৰু কথা তো ইয়াৰ আগত তোমালোকে চাই লোৱা 2002 চনত কি আহিছিল 2002 চনত আহিছিল হি সেড টু মি তেও মোক ক'লে when did you buy this book তেতিয়া আমি ইয়াতে এটা বস্তু চাব পাৰো when আছে when আৰু ইয়াতে প্ৰশ্নবোধক চিন আছে তো এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় যদি ইন্টাৰোগেটিভ সেন্টেন্স হয় ইয়াতে হি সেড টুৰ জাগাত কি আহিব আস্কড আহিব হি আস্কড মি when to when হৈ যাব ইয়াতে ইফ নহব যেতিয়া wh কুৱেশ্চন থাকে তো when ইয়াতে whenৰ পিছত আমাৰ কি হৈ যাব আমি সেন্টেন্সটো চাব লাগিব এছাৰ্টিভ হ'ব তো এটো কোন সেন্টেন্স কোনটো টেন্সৰ হয় পাষ্ট ইনডিফিনিট তো পাষ্ট ইনডিফিনিট হলে বিকাম পাষ্ট পারফেক্ট হ'ব তো ইয়াতে মোক কৈছিলে তো ইউ টু আই হৈ যাব আই হ্যাড বাই টু কি হৈ যাব বট dead book this book to কি হৈ যাব dead book নিশ্চয় বুজি পাইছা ইয়াৰ আগৰটো চোৱা I said I bought it yesterday তো এটো আমি চাব পাৰো এটো assertive sentence হয় তো I said to I said হ'ব I said বা I said লিখিলে হ'ব I replied বুলি লিখিলে হ'ব কাৰণ মই কৈছিলো তেতিয়া ইয়াতে মোক বুজোৱা হৈছে তো সেই কাৰণে replied I replied বা said দুইটাই দিব পাৰিবা I replied কমা উঠাই দিলে ডেট হ'ব তো এটো আছে পাষ্ট ইনডিফিনিট টেন্স বিকাম পাষ্ট পারফেক্ট তো আই টু আই থাকিব কিয় আই কৈছিলে তো আই হ্যাড বট ইট yesterday থাকিলে দা ডে বিফোৰ অর দা প্ৰিভিয়াস ডে জিয়ে লিখা লিখিব পাৰিবা তো আমি ইয়াৰ নাম্বাৰটো চাও ৰবি thanked me for my help তো এটো আমাৰ ৰবি said to me thank you for my help তো এটো চাই লোৱা ইয়াৰ আগৰ সেন্টেন্সটো চাই লোৱা the old man prayed that God might help me তো এনেকুৱা সেন্টেন্স অলপ আগতে পাইছা এটা এটো অপটাৰটিভ সেন্টেন্স হয় তো the old man said to me may God help you তো এটো হৈ গল might থাকিলে may হ'ব খালি তো চাই লবা ইয়াৰ আগতে 2003 চনত কি আহিছিল তোমালোকে চাই লোৱা 2003 চনত আহিছিল মোহন said to হৰি মোহনে হৰিক ক'লে can I borrow 100 rupees from you তো ইয়াতে চাই লোৱা লাষ্টত ইন্টাৰোগেটিভ চিন আছে তো এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় তো ইয়াতে আস্কড হ'ব মোহন আস্কড হৰি কমা উঠাই দিলে তোমালোকে জানা ইফ হয় তাৰ পিছত সেন্টেন্সটো এছাৰ্টিভ হয় তো এটো আই টু কি হৈ যাব হি হৈ যাব হি ক্যান টু কি হৈ যাব কুড হি কুড borrow 100 rupees from him অৰ্থাৎ ইয়াত হৰিক বুজোৱা হৈছে তেতিয়া মই তেওক বুলি বা তেখেতক বুলি ক'ব লাগিব তো ইউ টু কি হৈ যাব হিম হৈ যাব লাষ্টত ফুল ষ্টপ হ'ব এছাৰ্টিভ সেন্টেন্স তো ইয়াৰ পিছৰটো চাব পাৰা Hori replied that he had no money to lend him তেতিয়া ইয়াতে হৰি replied বুলি কৈছে তো হৰি said বুলি ক'ব পৰা যাব আৰু এটো assertive sentence হয় that to উঠাই দিলে কমা আহিব তো ইয়াতে হৰিয়ে replied বুলি মানে হৰিয়ে
তেখেতক নিজকে কৈছিলে তেওঁক নিজকে কৈছিলে তো এটো আই হৈ যাব হিটো কি হৈ যাব আই এটো তোমাৰ আছিল past perfect to become present perfect I have no money to lend you এই হিমটো কি হৈ যাব ইউ হৈ যাব তাৰ পিছৰটো তোমালোকে চাই লোৱা ইন্টাৰোগেটিভ সেন্টেন্স হয় তো এটো দেখাই গৈ আছে ইন্টাৰোগেটিভ সেন্টেন্স তো ইয়াতে কি আছে I asked Geeta can you ride a bicycle তো ইয়াতে I asked ৰ জায়গাত কি হৈ যাব তোমাৰ ইয়াতে I asked মানে খুদিছিল তো I asked to আছে ডাইৰেক্ট ডাইৰেক্ট নেছনতে I asked দিছে তো ইয়াতে I asked এই হ'ব আৰু কমাটো উঠাব লাগিব কমা উঠালে কি হৈ যাব if হৈ যাব তেতিয়া I মানে গীতাক কোৱা হৈছিল গীতা এজনী ছোৱালী হয় তো ইউ টু কি হৈ যাব she can to কি হৈ যাব could she could ride a bicycle তো ইয়াৰ পিছৰ সেন্টেন্সটো চোৱা the teacher said the earth is round তো এটো চিৰসত্য সেন্টেন্স হয় বাক্য হয় তো তোমালোকে এটো গমে পোৱা খালি এটো অ্যাসার্টিভ সেন্টেন্সত কমা উঠাই দিলে ডেট হ'ব তো এটো 4 চনত কি আহিছিল the teacher said to me শিক্ষকজনে কৈছিলে মোক কলে মোক don't neglect your study তো সাৰে মানে নিজৰ পঢ়াটো মানে অবহেলা কৰিব মানা কৰিছে মানে সিৰিয়াসলি পঢ়িব দিছে তো এটো কি টিচাৰে সদায় এডভাইস দিয়ে তেতিয়া এটো ইম্পাৰেটিভ সেন্টেন্স হয় তো ইম্পাৰেটিভ সেন্টেন্স হলে গমে পাইছা the teacher advised me তেতিয়া নট টু সদায় আগত আহি যাব মনত ৰাখিবা ডু নট টু নট আগত আহিব উদ্ধকমা উঠাই দিলে টু হয় আমি জানো ইম্পাৰেটিভ সেন্টেন্সত কিন্তু যদি বাক্যটো যদি নেগেটিভ সেন্টেন্স হয় নট থাকে তেতিয়া নট টু আগতে আহি কেনে পিছতহে টু হ'ব তো নেগলেক্ট ইউৰ ষ্টডি মানে মই ক'ব লাগিব মাই ষ্টাডিজ তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা the doctor said to her can you buy the medicine তো এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় তো can দি স্টার্ট হৈছে আৰু লাষ্টত প্ৰশ্নবোধক চিন আছে তো ইয়াতে the doctor asked ক'ব লাগিব asked her আৰু কমা উঠাই দিলে কি হ'ব if হ'ব আৰু ইয়াতে যেহেতু her বুলি কৈছে her মানে ছোৱালী এজনীকে বুজোৱা হৈছে তো ইয়াতে আমি ইউ টু কি হৈ যাব ইউ টু আমাৰ ইয়াতে চাই লোৱা she হৈ যাব অৰ্থাৎ ছোৱালী বুজোৱাব আৰু can টু কি হৈ যাব could buy the medicine তেতিয়া ইয়াতে বাই টু বথ নহয় কাৰণ can টু could হৈ গল এটা ভাৰ্বৰ পাস ফৰ্ম হলে আৰু দ্বিতীয়টো কৰিব নালাগে তো ইয়াৰ পিছতে চাব পাৰা the headmaster asked me who I was তো ইয়াতে headmaster asked বুলি কৈছে তো তোমালোকে গমে পাইছা এটো ইন্টাৰোগেটিভ সেন্টেন্স হ'ব তো আমি শুদ্ধ কৰো তেতিয়া ইয়াতে ইনডাইৰেক্ট কৰি দিয়া আছে আমি ডাইৰেক্ট কৰিব লাগিব the headmaster said to me who are you তো who are you হ'ব ইয়াতে যেহেতু এটো I was এটো past আছে তো প্ৰেজেন্টত আহিব তো who to who এই থাকিব আৰু ইয়াতে if হোৱা নাই কাৰণ তোমালোকে জানাই ws কোৱেশ্চন থাকিলে if নহয় হেতু কাৰণে হোৱা নাই who to who আছে তেতিয়া was to কি হৈ যাব are আৰু I to কি হৈ যাব you হৈ যাব যেহেতু মোক কৈছিলে তো ইয়াতে অক্সিলাৰি ভাবটো আগত আহিব you to পিছত হ'ব তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ সেন্টেন্সটো চোৱা ইয়াত আৰু এটা সেন্টেন্স আছিল he told his wife that he might be late তো ইয়াতে চাব পাৰা might আছে তো এটো অ্যাসার্টিভ সেন্টেন্স হয় might হলেও মানে এটো might টু ভার্ব হিচাপে ব্যৱহাৰ হৈছে তো he said to his wife তো that আছিল that টু কমা হৈ যাব উদ্ধকমা হৈ যাব I may be late তো ইয়াৰ আগতে চোৱা 2005 চনত কি আহিছিল 2005 চনত এটা সেন্টেন্স ৰিপিট হৈছে অলপ আগতে দেখা পাইছিলো তো সেন্টেন্সবোৰ ৰিপিট হয় তোমালোকে প্ৰেক্টিস কৰিবা বেছিকে এটা কৰিলে হৈ যাব I made some money yesterday he said to Hari তেতিয়া ইয়াতে তেও হৰিক কৈছিলে মই কেটামান যোৱাকালি মানে কেটামান টকা উপাৰ্জন কৰিলো তেতিয়া ইয়াতে তুমি কি ক'ব পাৰা ইয়াতে দেখাই পাই আছে এটো অ্যাসার্টিভ সেন্টেন্স হয় তো এটো he told Hari that he had made some money the day before yesterday থাকাৰ কাৰণে the day before হৈছে তাৰ পিছত সোৱা মোহন said that he goes for a walk every morning তো ইয়াতে মোহন said I go for a walk every morning তো এটো হৈ গল এটো দেখাই পাইছা এটো প্ৰেজেন্ট ইনডিফিনিট আছিল তাৰ পিছতে 2006 ত কি আহিছে সোৱা the boy said লৰাজনে কলে sir please explain the poem once more তেতিয়া তোমালোকে বুজি পাইছা ইয়াতে প্লিজ বুলি কোৱা হৈছে তো ইয়াতে ৰিকুৱেষ্ট কৰা হ'ব আৰু এটো ইম্পাৰেটিভ সেন্টেন্স হয় তেতিয়া the boy requested the teacher মানে লৰাজনে শিক্ষকজনক ৰিকুৱেষ্ট কৰিছিল তো এটো উদ্ধকমা উঠাই দিলে কি হৈ যাব টু হৈ যাব যে স্যাৰ প্লিজ যাবগৈ কাৰণ ইয়াতে ৰিকুৱেষ্ট হৈ গল তেতিয়া তাৰ পিছতে কি হ'ব এক্সপ্লেইন the poem once more ইয়াৰ পিছতে সোৱা the teacher said that he would do that the next day তো ইয়াতে দেখাই পাইছা এটো হেৰি তোমাৰ ফিউচাৰ ইনডিফিনিট হয় the next day আছে তে আৰু এটো অ্যাসার্টিভ সেন্টেন্স হয় তেতিয়া the teacher
ইয়াতে সেট টু সেট থাকিব কমা উঠাই দিলে কি হয় ডেট উঠাই দিলে কমা হ'ব তেতিয়া হি টু আই হৈ যাব কাৰণ টিচাৰজনে কৈছিলে তো টিচাৰজনে ক'লে হি বুজাইছে হি টু কি হৈ যাব আই হৈ যাব দা টিচাৰ সেড আই শ্যাল ডু ইট টুমৰো নেক্সট ডে থাকিলে টুমৰো হৈ যাব আৰু ডেটটো কি হৈ যাব ইট হৈ যাব ইয়াৰ পিছত 2007 ত কি আহিছিলে তোমালোকে চাই লোৱা ভালকে তো 2007 ত আহিছিলে হি সেড দেম goodbye my friends তেতিয়া ইয়াতে তোমালোকে ইয়াতে সোৱা এই সেন্টেন্সটো তোমালোকৰ এটো সেন্টেন্স তোমালোকে এনেকে লিখিবা এটো তোমালোকে লিখিব দৰকাৰ নাই ইয়াতে সোৱা he said them ইয়াতে লিখিবা he bade অৰ্থাৎ goodbye দিয়াৰ লগতে ইয়াতে goodbye থাকিলে ইয়াতে said টো খলনি bad ইউজ হ'ব he bade his friend goodbye তো এখিনি লিখি দিলে তোমালোকৰ হৈ যাব তো ইয়াৰ পিছত চাই লোৱা he said to her do you want my help ইয়াতে সোৱা ইন্টাৰোগেটিভ সেন্টেন্স আছে তো হেকাৰণে said to জাগাত asked হ'ব he asked her বাদে if বহাব পাৰা বাদৰ বহাব পাৰা পিছত ইয়াতে সোৱা you to কি হৈ যাব যেহেতু হার তাইক কোৱা হৈছিল এটো ছোৱালী বুজাইছে তো if to কি হৈ যাব she wanted my help তো ইয়াতে my help to my help হৈ থাকিব ইয়াৰ পিছতে যাব পাৰা ইয়াৰ পিছত 2008 চনত কি আহিছিল দা টিচাৰ সেড শিক্ষকজনে ক'লে honesty is the best policy তো ইয়াতে তোমালোকে ইয়াতে সোৱা এটো সেন্টেন্স এটো আকৌ চেঞ্জ কৰিব দৰকাৰি নাই এটো চিৰ সত্য বাক্য হয় তো ইয়াতে তোমাৰ কমা উঠাই দিলে খালি ডেট হ'ব assertive sentence দা টিচাৰ সেড that honesty is the best policy তো ইয়াতে সব পিছৰটো সোৱা অনিতা said I do not know the boy তেতিয়া অনিতাই ক'লে যে মই লৰাজনক চিনি নাপাও অৰ্থাৎ ইয়াতে তুমি দেখাই পাইছা এটা assertive sentence হয় তো অনিতা said that she did not know the boy অর্থাৎ ইয়াতে do আছে doৰ past form did হৈ গল তো present indefinite become past indefinite হৈছে আৰু ইয়াতে কমা উঠাই দিলে that হৈছে যে অনিতাই কৈছে কাৰণে I to কি হৈ গল she হৈ গল তো ইয়াৰ পিছৰটো চা the lady said to the man I don't know you তেতিয়া এটো তোমালোকে চাব পাৰা এটো সো assertive sentence হয় the lady told the man কমা উঠাই দিলে that হ'ব তো ইয়াতে লেডি যেহেতু মানুহজনক কৈছিলে তেতিয়া I to she হৈ যাব তে ইয়াতে প্ৰেজেন্ট ইনডিফিনিট বিকাম পাস্ট ইনডিফিনিট do not to did not know him মানে এটো you to কি হৈ যাব him হৈ যাব তো মানুহজনক ম্যান বুলি কৈছে তো মানুহজনক কোৱাৰ কাৰণে you to কি হৈ যাব him হৈ যাব এই মানুহজন মানে মতা মানুহ বুজাইছে তো হেতু কাৰণে him হ'ব তাৰ পিছতে সোৱা she asked him to keep quiet তো ইয়াতে asked বুজোৱাৰ কাৰণে তোমালোকে গমে পাইছা তো আফটার বিপরীতে কি হ'ব she said to him keep quiet তো টুৰ বিপৰীতে এটো কি হৈ যাব তোমালোক অধকমা হৈ যাব তো এটো জানা ইয়াৰ আগতে 2010 চনত সোৱা তোমালোকে কি আহিছিল the lady said to me I will tell you my story তো the lady told me that কমা উঠাই দিলে that হ'ব এটো assertive sentence হয় তো the lady মোক কৈছিল হেকাৰণে I to কি হৈ যাব she হৈ যাব তে will to would হ'ব tell you to কি হৈ যাব me অৰ্থাৎ me her story মানে মোক তেখেতৰ গল্পটো ক'ব এতিয়া her story হ'ব my story লেডি টুৱে কওতে মোক my story কৈছে মই কওতে কি ক'ব লাগিব তাইৰ story অৰ্থাৎ তেখেতৰ storyটো গল্প তাৰ পিছৰটো চোৱা I told her that I had no time for that তেতিয়া ইয়াতে চাব পাৰা এটো assertive sentence হয় তে I told ৰ জাগাত I said to her হ'ব কমা উঠাই দিলে that উঠাই দিলে তোমাৰ ঊৰ্ধ্বকমা আহিব তেতিয়া এটো past perfect tense টো আমাৰ কি হ'ব present perfect হ'ব তেতিয়া ইয়াতে had to কি হৈ যাব have হৈ যাব I have no time for this SSLC 2011 ত কি আহিছে আমি চাব পাৰো the mechanic said I will repair your car tomorrow তো আমি এটো যদি চাব যাও এটো আমাৰ assertive sentence হৈ আছে আৰু এটো আমি assertive sentence হলে কি লিখিব পাৰো তো ইয়াত আমি লিখিব পাৰো the mechanic said that কমা উঠাই দিলে that হ'ব তেতিয়া I to কি হৈ যাব he হৈ যাব যেহেতু মেকানিকে কৈছে তো এটো he হ'ব তে will to would হ'ব repair my car the next day tomorrow আসলে কাৰণে the next day হ'ব নিশ্চয় বুজি পাইছা কথাখিনি তে ইয়াৰ পিছৰ সেন্টেন্সটো চোৱা তাৰ পিছৰ সেন্টেন্সটো কৈছে the teacher improved of the pupil if he had done this homework তো ইয়াতে তোমালোকে দেখাই পাইছা এটো ইনডাইৰেক্ট নেৰেশন হয় ডাইৰেক্ট নেৰেশন কৰিব লাগিব তেতিয়া ইয়াতে আমাৰ if আছে if থাকিলে তোমালোকে গমে পাইছা এটো আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স হ'ব তো ইয়াৰ শুদ্ধ আনসাৰটো চোৱা কাৰেকচনটো ইয়াৰ কাৰেকচনটো ইয়াত হৈ আছে চোৱা the teacher said the pupil
তেতিয়া আমাৰ ইফ উঠাই দিলে ইয়াতে ঊৰ্ধ্বকমা আহি যাব আৰু এইটো কি হ'ব হ্যাভ ইউ ডান ইউৰ হোমৱৰ্ক তেতিয়া মাই হোমৱৰ্কটো কি হৈ যাব ইউৰ হোমৱৰ্ক হৈ যাব নেক্সট যেহেতু হেড আছিলে তো এইটো পাষ্ট পাৰফেক্ট আছিলে এইটো প্ৰেজেন্ট পাৰফেক্ট হ'ব নিশ্চয় বুজি পাইছে ইয়াত আছিলে হিজ হোমৱৰ্ক ইয়াত হ'ব ইউৰ হোমৱৰ্ক তো আমি 2012 চাও এছএছএলসি এক্সামত কি আছিলে হি সেড honesty is the best policy তো এইটো তোমালোকে অলপ আগতে এইটো সেন্টেন্স পাইছা তো এইটো কি অ্যাসাৰ্টিভ সেন্টেন্স হয় আৰু এইটো তোমাৰ চিৰসত্য সেন্টেন্স হয় তো চিৰন্ত সত্য হয় তো এইটো খালি ডেট বহাই দিলেই হ'ল বা বাকিখিনি শুদ্ধ হৈ যাব ইয়াতে দিয়া আছে ইয়াৰ আগৰ সেন্টেন্সটো তোমালোকে চাব পাৰা দা সেড ডেট এইটো তোমাৰ ডেট আছে যেহেতু তুমি গমে পাইছা এইটো ইন্ট্ৰ হেৰি হৈ আছে তোমাৰ ইনডাইৰেক্ট হৈ আছে তো ডাইৰেক্ট কৰিব লাগিব আৰু এইটো অ্যাসাৰ্টিভ সেন্টেন্স হয় তো ডাইৰেক্ট কৰিব লগিয়া হলে হি সেড তেতিয়া এই কমা ডেট উঠাই দিয়াৰ জায়গাত কি আহিব কমা আহি যাব আৰু হি এইটো যেহেতু হি আছে এইটো আই হৈ যাব I take bath in the Brahmaputra every morning তো এইটো আমাৰ হৈ গল ইয়াৰ পিছতে তোমালোকে 2013 ত চাব পাৰা কি আহিছিল যেনেকৈ he said the water is boiling তো এইটো তোমালোকে দেখাই পাইছা এইটো অ্যাসাৰ্টিভ সেন্টেন্সই হয় she said বুলি কৈছে তো she said that হৈ যাব she said that তেতিয়া এইটো তুমি চোৱা the water is boiling এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আছে বিকাম পাস্ট কন্টিনিউয়াস টেন্স হ'ব তো পাস্ট কন্টিনিউয়াস টেন্স হলে the water to the water থাকিব তেতিয়া ইজ জায়গাত ওয়াজ আহি যাব কাৰণ পাস্ট কন্টিনিউয়াস টেন্স ওয়াজ ওয়ার প্লাস আইএনজি তো বয়লিং টু হৈ গল আৰু লাষ্টত ফুল স্টপ তাৰ পিছতো চাব পাৰা Mira said that এইটো ডেট আছে তো তুমি গমে পাইছা আৰু her mother had been suffering from fever তো এইটো তোমাৰ কি আছে ইনডাইৰেক্ট নেৰেশন হৈ আছে লাষ্টত ফুল স্টপ আছে এইটো ডাইৰেক্ট কৰিব লগিয়া হলে Mira said ডেট উঠাই কেনে কমা দিব লাগিব তো her mother টো কি হ'ব my mother তেতিয়া মিৰাই কৈছিলে তেতিয়া my mother কৈছিলে তেতিয়া মিৰাৰ কথাটো আমি যেতিয়া কওঁ তেতিয়া her mother বুলি তাইৰ মাক বুলি কৈছিলো তো এতিয়া my mother হৈ যাব her mother টো তাৰ পিছত এইটো হৈছে তোমাৰ পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স এটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব তো হ্যাড বিনৰ জায়গাত হ্যাজ বিন আহি যাব হ্যাভ বিন বা হ্যাজ বিন তো মাই মাদাৰৰ কাৰণে এটো হ্যাজ বিন হ'ব সাফারিং ফ্রম ফেভার তো ইয়াৰ এসএসএলসি 2014 ত কি আহিছিলে চোৱা হি টোল্ড হার not to disturb him তো এটো আমি কেনেকৈ কৰিব লাগিব এটো তোমাৰ হেৰি আছে টু থাকিলে তোমালোকে বুজি পাইছা এটো ইম্পাৰেটিভ সেন্টেন্স হয় আৰু এটো ইনডাইৰেক্ট নেৰেশন হয় লাষ্ট ফুল স্টপ আছে টু আছে তো এটো ডাইৰেক্ট নেৰেশন নিলে হি সে টোল্ডৰ জায়গাত সেট টু আহিব দেখাই পাইছা হি সেড টু হার পিছত আমাৰ হেৰি উঠাই দিছো কমা উঠাই টু উঠাই দিলে কমা হ'ব পিছত নট টু তাৰ লগত বহিব ডু নট ডিস্টার্ব মি তো হিম টু কি হৈ যাব মি হৈ যাব ইয়াৰ পিছতে তোমালোকে চাব পাৰা তাৰ পিছতে সেন্টেন্সটো কি আছিল মাদাৰ সেড টু মি ইয়াতে কৈছে ডোন্ট টেল এ লাই তো এটো তোমাৰ কি হয় ইয়াতে তোমাক হেৰি কৰিছে এটো ইম্পাৰেটিভ সেন্টেন্স হয় দেখাই পাইছে মানে তোমাক মিছা কব মানা কৰিছে মিছা কথা কব মানা কৰিছে তেতিয়া তোমাৰ ইয়াতে মাদাৰ টোল্ড মি আৰু ইয়াতে এটা বস্তু মই কৈ দিম মাদাৰ এডভাইস মিও দিব পাৰা যায় ইয়াতে নট টু আগত আহি যাব পিছত উদ্ধকমা উঠাই দিলে ইম্পাৰেটিভ সেন্টেন্সত টু হয় জানা পিছত টেল এ লাই হৈ গল এইখিনিয়ে থাকিব তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা এসএসএলসি এক্সাম ইয়াৰ 2015 ত কি আহিছিল হি সেড হোৱাট এ বিউটিফুল বিল্ডিং এটো এক্সক্লামেটৰী সেন্টেন্স হয় কিয় আচৰিত বস্তু এটা দেখিলে তো বিউটিফুল বুলি কৈছে আৰু লাষ্টত এক্সক্লামেটৰী চিনটো আছে যেনেকৈ ইন্টাৰগেটিভ চিন থাকে প্ৰশ্নবোধক চিন এনেকুৱাকৈ এটো এক্সক্লামেটৰী চিন হয় তো এটো কাৰণে কি বহিব হি সেটৰ বিপৰীতে হি এক্সক্লামাইড উইথ আন্ডাৰ ডেট ইট ওয়াজ এ ভেৰি বিউটিফুল বিল্ডিং তো এটো চাই ল'ব লাগিব ভেৰি বিউটিফুল হ'ব ইয়াতে হোৱাট এ বিউটিফুলৰ জেগাত এইখিনি তোমালোকে চাই ল'বা আৰু এটো ওয়াজটো আগতে আহিব ওয়াজ এ ভেৰি বিউটিফুল বিল্ডিং ইয়াৰ পিছতে তোমালোকে চাব পাৰা she proposed that we should go for walk এতিয়া তোমালোকে ইয়াতে চাব পাৰা এটো তোমালোকৰ ইম্পাৰেটিভ সেন্টেন্স হয় মানে ইয়াত প্ৰস্তাৱ দিয়া বুজাইছে তো এটো হি প্ৰপোজডৰ জায়গাত সেড হ'ব আৰু এটো ডেট উঠাই দিলে তোমাৰ এটো লেট মানে এনেকুৱা প্ৰস্তাৱ দিয়া বুজালে সেই ক্ষেত্ৰত কি হ'ব কমা ডেট বহিব এটো ইম্পাৰেটিভ সেন্টেন্সত টু হয় কিন্তু ডেটও হয় মনত ৰাখিবা ডেটৰ বিপৰীতে উদ্ধকমা আহিব তাৰ পিছত ইয়াতে লেট বুজাব লেট গো ফৰ এ ৱাক এতিয়া এটো আমাৰ হৈ গল ইয়াৰ পিছতো তোমালোকে চাব পাৰা ইয়াৰ পিছতে এসএসএলসি 2016 ত আহিছিল যে I said to Rohim can you drive a car তো এটো দেখাই পাইছে ইন্টাৰগেটিভ সেন্টেন্স হয় তো ইন্টাৰগেটিভ সেন্টেন্স হোৱাৰ কাৰণে কি আহিব ইয়াতে I asked Rohim তেতিয়া ইয়াতে whether he ইয়াতে can you drive a car ইয়াতে I মানে মই ৰহিমক মানে কৈছিলে মই ৰহিমক কলো যে can you drive a car তুমি গাড়ী চলাব জানানে তেতিয়া ইয়াতে হি বুজাব এটো আই ৰহিমক কোৱা হৈছে কাৰণে ৰহিম লৰা হয় সেই কাৰণে হি বুজাব আৰু ক্যান টু কি হৈ যাব কুড হৈ যাব তোমালোকে জানাই ক্যানৰ পাস পাৰ্টিসিপল ফৰ্ম কুড হয় ড্ৰাইভ এ কাৰ তো এটো হৈ গল ইয়াৰ পিছতে তোমালোকে চাব পাৰা তাৰ পিছত সেন্টেন্সটো হৈছে দা স্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড
টেল হিম দ্য ৱে টু দ্য পোষ্ট অফিচ তো এইটো ইণ্টাৰগেটিভ সেন্টেন্স হয় এইটো তোমাৰ ইনডাইৰেক্ট নেৰেশ্যন আছে আমি ডাইৰেক্ট কৰিব লাগিব তেতিয়া ডাইৰেক্ট কৰিবলগীয়া হ'লে আষ্টৰ জাগাত সেট টু হ'ব আৰু ইফ টু উঠাই কিনে উদ্ধকমা হ'ব কুডটো আগত আহিব কেন আৰু এইটো কেন আহাৰ পিছতে কি হৈ যাব আই টু ইউ হৈ যাব তেতিয়া ইউ হোৱাৰ পিছত টেল মি এইটো হিম টু মি হৈ যাব তেতিয়া ৱে টু দ্য পোষ্ট অফিচ তো লাষ্টৰ প্ৰশ্নবোধক চিন আহিব ইণ্টাৰগেটিভ সেন্টেন্স তাৰপিছত এইটো 2017 চোৱা 2017ত আমাক কৈছে যে অনিতা সেড I do not know the boy তেতিয়া অনিতাই কলে যে মই লৰাজনক চিনি নাপাও তো এটো তোমালোকে দেখাই পাই আছা এটো কোনটো সেন্টেন্স হ'ব এটো আমাৰ অ্যাসাৰ্টিভ সেন্টেন্স হ'ব তো এটা অ্যাসাৰ্টিভ সেন্টেন্স হলে কি হ'ব অনিতা said that she হ'ব কিয় ছোৱালীয়ে কৈছে তেতিয়া she did not do not to did not হ'ব কিয় present indefinite become past indefinite did not know the boy তাৰ পিছতো চাব পৰা তাৰ পিছতো কৈছে ৰহিম said that his mother had been suffering from fever তো এটো সহজ সেন্টেন্স হয় এটো তোমাৰ ইনডাইৰেক্ট নেৰেশ্যন আছে এটো অ্যাসাৰ্টিভ সেন্টেন্সতে পৰিছে তো ইয়াতে ৰহিম said that to উঠাই দিলে উদ্ধকমা আহিব আৰু এতিয়া his mother to কি হ'ব my mother কিয় ৰহিমে যেতিয়া কৈছিলে my mother কৈছিলে এটো ইনডাইৰেক্ট কাৰণে his mother হৈছে my mother এটো প্ৰেজেন্ট এটো past continuous টেন্সত আছে এটো প্ৰেজেন্ট perfect continuous tense হ'ব এটো past perfect continuous tense আছে তো এটো কি হ'ব my mother has been suffering from fever তো এটো হৈ গল ইয়াৰ আগৰ সেন্টেন্সটো চোৱা তো ইয়াতে এসএসএলসি 2018 ত চাব পৰা কি আহিছিলে তো ইয়াতে কৈছে ৰহিম said to me do you know the man standing at the gate এতিয়া এটো ইন্টাৰগেটিভ সেন্টেন্স কিয় ইয়াতে ডু দি স্টার্ট হৈছে লাষ্টৰ প্ৰশ্নবোধক চিন আছে তো ইন্টাৰগেটিভ সেন্টেন্স হলে তোমালোকে জানা সেট টু কলনি আস্কড হ'ব আৰু কমা উঠাই দিলে কি হৈ যাব ইফ হৈ যাব তেতিয়া ইয়াতে ইউ টু কি হৈ যাব যেহেতু ৰহিমে মুক কৈছিল তেতিয়া ইউ টু কি হৈ যাব আই হৈ যাব আই আৰু এটো তোমাৰ আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স তো বিকাম পাস্ট ইনডিফিনিট টেন্স হ'ব তো পাস্ট ইনডিফিনিট টেন্স হ'বলগীয়া হলে কি হ'ব আই নো টু কি হৈ যাব নিউ দা ম্যান স্ট্যান্ডিং এট দা গেট এইখিনি সেম একে হ'ব তাৰ পিছতো তোমালোকে চাব পৰা The young man told me that এটো তোমাৰ ডেট আছে আৰু তোমালোকে দেখাই পাইছা লাষ্টত এটো ফুল ষ্টপ আছে তো এটো অ্যাসাৰ্টিভ সেন্টেন্স হয় তো এটো অ্যাসাৰ্টিভ সেন্টেন্স হলে টোল্ডৰ জায়গা সেট টু আহিব আৰু ডেট উঠাই দিলে কমা আহিব তেতিয়া ইয়াতে মানুহজনে মুক কৈছিলে তেতিয়া হি টু কি হৈ যাব আই হৈ যাব আই হৈ গলে এটো আছিল এটো কি হৈছে হি হ্যাড কাম তো এটো আছে তোমাৰ past perfect tense আছে তো আমি এটো past indefinite tense কৰিব পাৰো তেতিয়া I came মানে ভার্বৰ past form হৈ যাব past indefinite tense I came from Jorhat for work in Guwahati তো এখানে হৈ গল to work in Guwahati ইয়াৰ পিছত SSLC exam 2019 চাব পৰা 2019 তো ইয়াতে দেখাই পাই আছা asked আছে আৰু WH question আছে তো এটো ইন্টাৰগেটিভ সেন্টেন্স হয় ইন্টাৰগেটিভ সেন্টেন্স হলে তোমাৰ কি হ'ব আষ্টৰ জায়গা সেট টু আহিব আৰু হোৱাই আছে তো ইয়াতে প্ৰশ্নবোধক হেৰি উদ্ধকমা বহিব তাৰ পিছৰখিনি সেম একে হ'ব এটো কোন টেন্সত আছে পাস্ট পারফেক্ট টেন্স এটো পাস্ট ইনডিফিনিট টেন্স হ'ব হেকানে ডিড ইউজ হৈছে তো দেখাই পাইছে এখিনি হৈ গল মি টু ইউ হৈ গল তাৰ পিছতে সোয়া অনিতা সেট টু ৰবি অনিতা ৰবি কলে প্লিজ লেন্ড মি ইউৰ বুক তো এটো তোমালোকে গমে পাইছা প্লিজ বুলি ইউজ কৰিছে তো এটো ইম্পাৰেটিভ সেন্টেন্স হ'ব ইম্পাৰেটিভ সেন্টেন্স হলে তো মই বাৰে কৈ আছো আৰু প্লিজ বুলি কলে ৰিকুৱেষ্ট কৰা বুজাইছে তে সেট টু কলনি ৰিকুৱেষ্ট হৈছে আৰু উদ্ধকমা উঠাই দিলে টু হৈ গল ইম্পাৰেটিভ সেন্টেন্স টু হয় তাৰ পিছৰখিনি সেম একে খালি প্ৰনাউন চেঞ্জ হ'ল তো ইয়াৰ পিছতে তোমালোকে চোৱা এসএসএলসি এক্সাম 2020 ত কি আহিছিল ৰাশিদ asked me if I knew ৰহিম তো ইয়াতে এটো ইন্টাৰগেটিভ সেন্টেন্স হয় তো ইন্টাৰগেটিভ সেন্টেন্স হোৱাৰ কাৰণে সেট টু কলনি আষ্টৰ কলনি সেট টু আহিব আৰু ইফ উঠাই দিলে উদ্ধকমা হ'ব তাৰ পিছতে ইয়াতে বহিব ডু আহিব কিয় এটো পাস্ট ইনডিফিনিট টেন্স আছে তো এটো প্ৰেজেন্ট ইনডিফিনিট কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট কৰিলে বলে হলে ডু আহিব কিয় ইন্টাৰগেটিভ কৰিব গলে অক্সিলাৰি ভার্ব এটা লাগিব তো ইয়াতে ডু ইউজ হ'ব আই টু কি হৈ যাব ইউ হৈ যাব কাৰণ ৰাশিদে মুক কৈছিলে তো এটো আই টু কি হৈ যাব ইউ আৰু ভার্বৰ প্ৰেজেন্ট ফর্ম হ'ব আৰু ৰহিম লাষ্ট প্ৰশ্নবোধক চিন নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চাব পৰা এটো ইন্টাৰগেটিভ সেন্টেন্স ইয়াতে আমাক কি কৈছে মাদাৰ সেড টু মি মাদাৰে মোক কলে হোৱাট উইল ইউ ডু আফটাৰ দা এক্সামিনেশন তো এটো লাষ্ট প্ৰশ্নবোধক চিন আছে আৰু WH কোৱেশ্চন আছে তো এটো ইন্টাৰগেটিভ সেন্টেন্স হয় ইন্টাৰগেটিভ সেন্টেন্স হলে WH কোৱেশ্চন থাকিলে ইফ নহয় এটো WH কোৱেশ্চনটো সেম যোগ হৈ যায় একলগ হৈ যায় তো আস্কড বহিছে তাৰ পিছত এটো হোৱাট টু হোৱাট থাকিলে আৰু ইয়াতে মাদাৰে মোক কৈছিলে তো ইউ টু কি হৈ যাব আই হৈ যাব আৰু উইল টু উড হৈ যাব for do after the examination তো এটো হৈ গল SSLC exam 2022 এটো চাব পাৰা Mitali asked me if I had a pen to spread ইয়াতে
ইয়াতে ইন্টাৰোগেটিভ সেন্টেন্স দেখাই পাই আছা বাৰে বাৰে একেটাই বস্তু আস্কড তো এটো সেট টু হ'ব আৰু ইয়াতে ইফ উঠাই দিলে কমা হ'ব আৰু এটো কোন টেন্সত আছে I had a pen তো ইয়াতে had to তোমার ভার্ব হিসাবে ইউজ হৈছে তো এটো past indefinite tense হয় তো এটো had চাই কেনে যদি past perfect বুলি ভাবা নহব কাৰণ had to main verb হিসাবে বি ভার্ব হিসাবে ইউজ হোৱা নাই কাৰণ ইয়াতে পিছত আৰু ভার্ব নাই তো এটো had to past indefinite become present indefinite হ'ব present indefinite হ'ব লগিয়া হলে do ইউজ হ'ব do auxiliary verb হিসাবে লব লাগিব আৰু had or present from have হৈ যাব তো এই বস্তুটো ইম্পৰ্টেন্ট হয় অলপ ভালকে বস্তুটো চাই লবা এটো past indefinite tense হয় এটো এখানে প্রেজেন্ট ইনডিফিনিট টেন্সত কৰিব লগা হ'ল ইয়াৰ আগৰটো চাব পাৰা মাদাৰ সেড টু ৰফিক এটো মাদাৰ সেড টু বুলি কৈছে আৰু ইয়াতে ডু নট কিপ এভিল কোম্পানী ইন আৱাৰ লাইফ তো ইয়াতে এটো তোমাৰ এডভাইস দিয়া বুজাইছে আৰু ইয়াতে ইম্পাৰেটিভ সেন্টেন্স হয় ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে ইয়াতে এডভাইস দিছে মায়ে ৰফিকক কলে তেতিয়া ইয়াতে নট টু আগত আহি যাব কিয় নটৰ পিছত হে টু বহিব উদ্ধকমা উঠাই কেনে টু হ'ব আৰু বাকিখিনি খালি প্ৰনাউন চেঞ্জ কৰি দিলে হ'ল নিশ্চয় বুজি পাইছে 2023 দুটা সেন্টেন্স আহিছিল এটা হৈছে হি সেড আই ক্যান ডু ইট তো এটো অ্যাসার্টিভ সেন্টেন্স হয় হি সেড দ্যাট আৰু হি কৈছে কাৰণে আই টু হি হৈ যাব ক্যান টু কুড হৈ যাব ডু হি কুড ডু ইট তো ইয়াৰ পিছৰ সেন্টেন্সটো চোৱা এই সেন্টেন্সটো অলপ তোমালোকে চাবা ভালকে ৰিনা আস্কড হিম politely not to go home then মানে ইয়াৰ অৰ্থটো অলপ তুমি চাব লাগিব যে ৰিনাই বিনয়ৰে তাক তেতিয়া ঘৰলৈ নাযাবলৈ কলে তো ইয়াতে এটো কাৰণে ইয়াতে তোমালোকে চাব পাৰা টু ইউজ হৈছে টু ইউজ হোৱাৰ কাৰণে এটো ইম্পাৰেটিভ সেন্টেন্স হয় আৰু তাৰ অৰ্থ চাইও আমি ক'ব পাৰো তে ইম্পাৰেটিভ সেন্টেন্স হলে ইয়াতে ৰিনা আস্কডৰ বিপৰীতে সেড টু হ'ব আমি আস্কড চাই কেনে ইন্টাৰোগেটিভ ক'ব পাৰো কিন্তু ইন্টাৰোগেটিভ নহয় ইয়াতে ইন্টাৰোগেটিভ হলে ইফ হ'ব লাগিছিল তো ইফ নহয় হেকাৰণে এটো ইম্পাৰেটিভ সেন্টেন্স হয় আৰু অৰ্থৰ ফালৰ পৰা আমি ক'ব পাৰো তেতিয়া ৰিনা সেড টু হিম ইয়াতে টু উঠাই দিলে নট টু পিছত যাব টু উঠাই দিলে উদ্ধকমা হ'ব ইয়াতে বিনয়ৰে মানে হেৰি কৈছে কাৰণে প্লিজ ইউজ হ'ব প্লিজ ডু নট গো হোম নাও দেন থাকিলে কি হৈ যাব নাও হৈ যাব তো এসএসএলসি 2024 ত লাষ্ট এটোয়ে তোমালোকে চোৱা ইয়াত কি আহিছিল দা টিচাৰ সেড টুডে উই উইল লাৰ্ন এ পয়েম তেতিয়া ইয়াতে তোমালোকে এটো চাব পাৰা এটো তোমাৰ অ্যাসার্টিভ সেন্টেন্স হয় অ্যাসার্টিভ সেন্টেন্স হোৱাৰ কাৰণে কি হ'ব দা টিচাৰ সেড কমা উঠাই দিলে ডেট হ'ব আকৌ টুডেৰ বিপৰীতে ডেট ডে হ'ব ইয়াতে দুবাৰ হ'ব মনত ৰাখিবা টুডে বিপৰীতে ডেট ডে হয় আকৌ কমা উঠাই দিলে ডেট হয় তেতিয়া ডেট ডে হ'ব তাৰ পিছত উই টু কি হৈ যাব ডে হৈ যাব আৰু এটো ফিউচাৰ ইনডিফিনিট হয় এখানে উইল টু উড হ'ব লাৰ্ন এ পয়েম তো নিশ্চয় বুজি পাইছা ইয়াৰ লাষ্ট সেন্টেন্সটো তোমালোকে চোৱা লাষ্ট সেন্টেন্সটো হৈছে ফাদাৰ টোল্ড মি নট টু ওয়েস্ট মাই টাইম তো এটো তোমাৰ ফাদাৰে যেহেতু কৈছে আৰু এটো টু আছে টুৰ আগত আকৌ নট আছে তো এটো ইম্পাৰেটিভ সেন্টেন্স তোমালোকে দেখাই পাইছা তো ইম্পাৰেটিভ সেন্টেন্স হলে কি হ'ব ফাদাৰ সেড টু মি পিছত টু উঠাই দিলে উদ্ধকমা হ'ব নট টু পিছলৈ যাবগৈ তেতিয়া ইয়াতে ডু ইউজ হ'ব কাৰণ এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় ডু নট ওয়েস্ট ইউৰ টাইম তো মাই টাইমটো কি হ'ব ইউৰ টাইম তো নিশ্চয় বুজি পাইছা আজিৰ ভিডিঅ'ত এইখিনি আছিল মই ভাবো তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবা যদি গোটেই ভিডিঅ'টো চাই কেনে ভালকে বুজি লোৱা নিশ্চয় তোমালোকে যিকোনো নাৰেশ্যন নাহক কিয় তোমালোকে পাৰিবা আৰু তোমালোকে লগৰ বন্ধু বৰ্গক ভিডিঅ'টো শেয়াৰ কৰিবা থ্যাংক ইউ